আজমল ফাউণ্ডেশ্যনক এটা বায়না কৰি লৈ এটা মিডিয়া হিচাপত লৈ বা তেখেতসকলৰ আৰু যিখিনি সোশ্যাল অৰ্গেনাইজেশ্যন আছে সেইটোক বায়না কৰি লৈ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মৌলানা বদৰুদ্দিন আজমল সাহেবক টাৰ্গেট কৰি লোৱা পৰিলক্ষিত হৈছে। আৰু মৌলানা বদৰুদ্দিন আজমল সাহেবক আজমল ফাউণ্ডেশ্যন তথা মাৰ্কাজ এইবিলাকৰ জৰিয়তে আপোনালোকে নিশ্চয় অৱগত যে এই যে প্ৰচেষ্টাটো চলি আছে নিৰ্বাচনৰ আগত, এই প্ৰচেষ্টাটোৰ একমাত্ৰ কাৰণটো হ'ল যে নিৰ্বাচনৰ সন্মুখত আমাৰ সন্মানীয় সভাপতি সাহেবে আমাৰ দলে এটা গ্ৰেণ্ড এলায়েন্স কৰিব গৈ আছে। গ্ৰেণ্ড এলায়েন্সৰ কথা চলি আছে আৰু গ্ৰেণ্ড এলায়েন্সৰ সকলোখিনি প্ৰায় 80% কাম প্ৰায় সম্পূৰ্ণ হৈছে। আৰু অসমত গ্ৰেণ্ড এলায়েন্স হ'লে অসমত বিজেপি গভৰ্ণমেণ্টৰ এটা বিপদত পৰাৰ আশংকা দেখা পাইছে। সেইকাৰণে RSS বেকড যিটো চ' কল্ড NGO তেখেতসকলে এটা ব্লেম জাপি দিছে মৌলানা বদৰুদ্দিন আজমল সাহেবৰ ওপৰত যে ইমান কৰোৰ টকা আনিছে, এৰাউণ্ড 70 কৰোৰ টকা FCRৰ জৰিয়তে আহিছে, সেই টকাখিনি প্ৰপাৰলি ইমপ্লিমেণ্টেশ্যন হোৱা নাই। আমাৰ কুৱেশ্যনটো হ'ল এই মুহূৰ্তত আমি দেখিছোঁ যে ইট ইজ এ টোটেলি মৌলানা বদৰুদ্দিন আজমল সাহেবক কেনেকৈ মেলাইন কৰিব পাৰি, কেনেকৈ তেখেতক মানে ডিফেম কৰিব পাৰি, বদনাম কেনেকৈ দিব পাৰি, জনমানসক তেখেতক হেয় কেনেকৈ প্ৰতিপন্ন কৰিব পাৰি, তাৰ এটা কৌশল ইয়াত ৰচনা হৈ আছে। তেখেতসকলে 70 কৰোৰৰ কথা কৈছে। মৌলানা বদৰুদ্দিন আজমল সাহেবে কালি স্পষ্ট কৰিছে ইট ইজ নট 70,000, ইট ইজ মোৰ দেন 138 কৰোৰ, 138তকৈ বেছি। প্ৰশ্নটো হৈছে কোনোবা বিদেশী সংগঠনে যদি পইচা দিয়ে, পইচাটো 100% FCR হোম মিনিষ্টাৰ ডিপাৰ্টমেণ্টৰ থ্ৰু দি আহে। হোম মিনিষ্টাৰ থ্ৰু দি যদি কোনো পইচা আহে তাৰ কাৰণে ৰেছপনচিবল হোম ডিপাৰ্টমেণ্ট। এভৰি 3 মান্থছ তেখেতসকলে একাউণ্ট মেইনটেইন কৰে, তেখেতসকলে ৰিপৰ্ট লয়, তেখেতসকলে IBৰ নজৰত থাকে ক'ত কি কাম কৰি আছে। আজি মৌলানা বদৰুদ্দিন আজমল সাহেবে আপোনালোকে দেখা পাইছে এডুকেশ্যনৰ ক্ষেত্ৰত অসমত কি সৃষ্টি কৰিছে, আপোনালোকে দেখা পাইছে। আজি তেখেতে হেল্থ ক্ষেত্ৰত আজি 5টা হস্পিটেল অসমত চলাই আছে চেৰিটিত, এইটো বহুতৰ চকুত সহ্য হোৱা নাই। এডুকেশ্যনত ইমান নিট কেনেকৈ পালে, ইমান ভাল ৰিজাল্ট কেনেকৈ কৰিলে, এইটো বহুতে ইণ্টেলেকচুৱেল জিহাদ বুলি ক'ব খুজিছে। হোৱাট ডাজ ইট মিন ইণ্টেলেকচুৱেল জিহাদ? তাত কোনো ধৰ্মৰ কথাটো অহা নাই, তাত ষ্টুডেণ্টক কোৱা হোৱা নাই মুছলিমবিলাক আছে, তাত সকলো জাতিৰ আছে, নেপালী আছে, মানে ট্ৰাইবেল আছে, নন ট্ৰাইবেল আছে, হিন্দু আছে, SC আছে, মুছলিম আছে। ষ্টুডেণ্টে কিয় আনিব, আজমলে কিয় ক্ৰেডিট পাব, এইটো বহুতৰ সহ্য হোৱা নাই। আৰু আমি ক'ব খুজিছোঁ যে হেল্থ ছেক্টৰ তেখেতে কৰি আছে। ক'ভিডত দেখা পাইছে আপোনালোকে কি অৱস্থাত পানীত গৈ এগল পানীত গৈ হাতুৰি মানুহক হেল্প কৰিছে, এইটো সহ্য হোৱা নাই। দুখীয়াক কিয় হেল্প কৰিব, দুখীয়াৰ এডুকেশ্যনত কিয় হেল্প কৰিব, দুখীয়া ল'ৰা ছোৱালীক কিয় ডক্টৰ ইঞ্জিনিয়াৰ IIT IIM এইবিলাকত ব্যৱস্থা কৰিব, মেডিকেলত কিয় চান্স দিব, এইটো বহুতৰ সহ্য হোৱা নাই। তো আজি সেইটোৰ জৰিয়তে একমাত্ৰ প্ৰচেষ্টা আজমলক টাৰ্গেট কৰি লোৱা।